পতি পত্নীয়ে ইজনে সিজনক কেতিয়াও বেছি দিন দূৰত নাথাকিব। বেছি দিন দূৰত থাকিলে হ'ব এই সমস্যা। বিয়াৰ পিছত অনুগ্ৰহ কৰি আপোনাৰ স্বামীৰ স্ত্ৰীৰ পৰা বেছি দিন আঁতৰি নাথাকিব। বিশ্বাস কৰক, ভালকৈ জীয়াই থাকিবলৈ বহুত টকাৰ প্ৰয়োজন নাই, লাগে মাথো মৰম আৰু ভালপোৱা। আমাৰ জীৱনৰ পৰা নোহোৱা হোৱা এটা ছেকেণ্ডো আমি কেতিয়াও উভতি নাপাওঁ। আৰু তুমি বছৰ বছৰ ধৰি বহু দূৰে বাস কৰি আছা পত্নী আৰু সন্তান এৰি। এই জীৱনটো কি সুখ ক'ত? পত্নীৰ প্ৰতি থকা মৰম ক'ত? ক'ত শিশুৰ প্ৰতি থকা মৰম? হয়, জীৱনত টকা পইচা বহু গুৰুত্বপূৰ্ণ, কিন্তু কল্পনা কৰকচোন, দিনটোত 300 টকা উপাৰ্জন কৰা মানুহ এজন যেতিয়া দিনটোৰ শেষত ঘৰলৈ উভতি আহে, তেওঁৰ সন্মুখত এজনী মানুহ থাকে তেওঁক পানী দিবলৈ। তেওঁ ৰাতি পত্নী আৰু সন্তানৰ কাষত শুব পাৰে। তেওঁৰ অসুখ হ'লে তেওঁৰ পত্নীয়ে তেওঁৰ যত্ন লয়। তেওঁৰ সন্তানে তেওঁক দূৰৰ পৰা দেখি তেওঁৰ ওচৰলৈ দৌৰি দৌৰি যায় আৰু তেওঁক সাৱটি ধৰে। এগৰাকী নাৰীৰ জীৱনৰ পৰা এটা সময় কাঢ়ি নিদিব যেতিয়া তাই কেৱল আপোনাৰ ওচৰ চাপিব বিচাৰে। যেতিয়া আপুনি বাহিৰলৈ ওলাই যায় আৰু ৰাস্তা পাৰ হৈ যোৱাৰ সময়ত পাঞ্জাবী পিন্ধা ল'ৰা এজনে প্ৰেমিকাৰ হাতত ধৰি থকা দেখে, আপোনাৰ পত্নীৰ হাতত দীঘলীয়া সমনীয়া এটা এৰি দিয়াৰ বাহিৰে আন উপায় নাথাকে। গোটেই দিনটো কষ্ট কৰি টকা উপাৰ্জন কৰি পত্নীক দামী শাৰী আৰু গহনা পিন্ধাই দিলে, কিন্তু হেৰুৱা সময়বোৰ আৰু কেতিয়াও ঘূৰি নাহে। টকাৰ ওজনত পুতি থলে নিজৰ আৱেগিক প্ৰেম। যেতিয়া আপোনাৰ সন্তানে ৰাস্তাত পিতৃ এজনে নিজৰ পুত্ৰৰ ৰঙীন বেলুন কিনি থকা দেখে, তেতিয়া তেওঁ আপোনাক বিচাৰে। আপোনাৰ সন্তানে যেতিয়া নিজৰ সমবয়সীয়া শিশু এটাই দেউতাকৰ হাতত ধৰি স্কুললৈ যোৱা দেখে, তেতিয়া তেওঁ আপোনাক বহুত মিছ কৰে। আপোনাৰ সন্তানৰ বাবে মাহে হাজাৰ হাজাৰ টকা পঠোৱাৰ পৰিৱৰ্তে আপুনি আপোনাৰ সন্তানক সময় দিয়ক। কৰ্মৰ হেঁচাত প্ৰায়ে দিনটো পত্নীৰ কথা ভাবিবলৈও সময় নাপায়। ইফালে দুপৰীয়াৰ আহাৰ শেষ কৰাৰ পিছত আপোনাৰ পত্নীৰ এলেহুৱা দুপৰীয়াটো সন্ধিয়ালৈকে শেষ হ'ব নিবিচাৰে। খিৰিকীৰে বাহিৰলৈ চাই তেওঁ দূৰৈৰ নীলা আকাশখনৰ বহু ৰং দেখে আৰু কয়, মই কেৱল তোমাক দেখা নাপাওঁ। মাজনিশা সাৰ পোৱাৰ পিছত আপোনাৰ পত্নীয়ে বুকুত কষ্ট লৈ টোপনি যায়, আনফালে আপোনাক বিচাৰি নাপায়। এইদৰে আপোনাৰ বয়স 50 পাৰ হ'ব আৰু আপোনাৰ পত্নীৰ চকুটো দুটা ধূসৰ হৈ পৰিব।